Good morning, students. Today I am going to discuss your lesson 5 of your English textbook, Louis Pasteur. ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি তোমালোকৰ ইংলিছ টেক্সটবুকৰ যিটো লেসন 5 লুই পেষ্টিয়ৰ সেই চেপ্টাৰটোৰ বিষয়ে আজি মই আলোচনা কৰিম। তোমালোকে বুক আৰু কপি লৈ ৰেডি হোৱা, ঠিক আছেনে? আচ্ছা, মই আজি লুই পেষ্টিয়ৰৰ কথা ক'ম, যিজনৰ আৱিষ্কাৰে আমাৰ মানৱ জাতিক মৃত্যুৰ মুখৰ পৰা এতিয়ালৈকে বচাই আছে, হয়নে? গতিকে কি ক'ম যে Louis Pasteur is the great person who saved the human race from some deadly diseases. Louis Pasteur was a French biologist, microbiologist, and as well as microbiologist, renowned for his discoveries. মানে কিহৰ কাৰণে বিখ্যাত? তেওঁ যিখিনি আৱিষ্কাৰ কৰিছিল সেই আৱিষ্কাৰৰ কাৰণে তেওঁ বিখ্যাত। Apart from other life-saving vaccines or life-saving discoveries relating to prevention of diseases, he created the first vaccines of rabies and anthrax. আচ্ছা, তোমালোকে নাম শুনিছানে? ৰেবিজৰ নাম শুনিছানে? আচ্ছা, আৰু ভেকচিনৰ কথাটো তোমালোকে জানানে? ভেকচিন কি বস্তু বাৰু? যিটোৱে আমাক কিবা এটা বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে আমাৰ শৰীৰক কি কৰে? প্ৰস্তুত কৰে। তোমালোকে শুনিছানে? সৰু সৰু ল'ৰা ছোৱালীবিলাকক সাধাৰণতে কি কৰে যে আজি মোৰ ভেকচিন দি আহিলোঁ, মোৰ বেবীটোক ভেকচিন দিলোঁ, বা কাইলৈ ভেকচিনৰ ডেট আছে, এনেকুৱা ধৰণৰ কথাবোৰ শুনিছা নাই? ওচৰ পাজৰৰ কোনোবা মানুহে কোৱা, বা তোমালোকেও চাগে সেই ভেকচিনবিলাক নিজে লৈছা। মা দেউতাক সুধিবাচোন। সেই কিছুমান বেমাৰৰ কাৰণে আমাৰ দেহটোকে তাৰমানে কি কৰে, সেই বেমাৰটোৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে আমাক শক্তি প্ৰদান কৰে, আৰু সেইটোৱে হৈছে ভেকচিন। বুজি পাইছা? আৰু এই লুই পেষ্টিয়ৰ নামৰ ব্যক্তিজনে তেওঁ ফ্ৰেন্সৰ আছিলে, আৰু তেওঁৰ জন্ম হৈছিল কেতিয়া জানানে? 1822। সেই 1822 চনত জন্মগ্ৰহণ কৰা ব্যক্তিজনে কি কৰিছিল? সমগ্ৰ মানৱ জাতিক ৰেবিজ মানে জলাতংক, সেই বেমাৰৰ পৰা মুক্তি দিবৰ কাৰণে ভেকচিনৰ আৱিষ্কাৰ কৰিছিল। বুজিছা? গতিকে আমি কি মনত ৰাখিম? প্ৰথম কথা, লুই পেষ্টিয়ৰ was a French biologist and microbiologist who saved the human race from some deadly diseases like rabies and anthrax. বুজি পাইছা? এতিয়া চোৱা, তোমালোকে ৱৰ্ড মিনিং কিছুমানো জানিব লাগিব, বা আমি চেপ্টাৰটো পঢ়াৰ আগতে এতিয়া তোমালোকে লুই পেষ্টিয়ৰ বিষয়ে বুজি পাইছানে? তেওঁ এজন ফ্ৰান্স দেশৰ ব্যক্তি আছিলে, আৰু তেওঁ 1822 চনত জন্মগ্ৰহণ কৰিছিল, আৰু তেওঁ কি উলিয়াইছিলে? ভেকচিন। আৰু এতিয়াতো তোমালোকে আৰু গমেই পাবা, আমাৰ এতিয়া কি হৈছে, কভিডৰ সময়ত ভেকচিন ওলোৱা নাই কাৰণে আজি ইমান প্ৰব্লেম হৈ আছে, হয়নে? গতিকে ভেকচিন উলিয়াবৰ কাৰণে কি কৰি আছে? ট্ৰাই কৰি আছে, বহুত এক্সপেৰিমেণ্ট চলাই আছে, যাতে যিমান সোনকালে পাৰে ভেকচিন উলিয়াই সমগ্ৰ মানৱ জাতিক কি কৰিব পাৰে? এটা ভয়াৱহ বিপদৰ পৰা বা মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰে। আৰু এতিয়া চোৱা, এই পৰিস্থিতিত লুই পেষ্টিয়ৰৰ কথাটো আমি জনাটো তাৰমানে তোমালোকে বেছি ইণ্টাৰেষ্টেড হ'ব লাগে এইটো কথা জানিবলৈ, কাৰণ আমাৰ জলাতংক। আচ্ছা, তোমালোকে মোক এটা কথা কোৱাচোন, যে যেতিয়া কিবা পগলা কুকুৰ বা মেকুৰীয়ে যেতিয়া কামোৰে বা আঁচুৰে, তেতিয়া আমাক কি কয় যে ইনজেকশ্যন ল'ব লাগিব, হয়নে? সেই ইনজেকশ্যনটো কি বস্তু বাৰু? জানানে? কেতিয়াবা ভাবি চাইছানে? আৰু সেই ইনজেকশ্যনটোৱে হৈছে ভেকচিনছ ফৰ ৰেবিজ। এণ্ড হু ইনভেণ্টেড দেট ভেকচিন? দিছ পাৰ্চন, লুই পেষ্টিয়ৰ, ডিছকভাৰ্ড দ্য ভেকচিন। বুজি পাইছানে কথাটো? সেই যে কুকুৰ মেকুৰীয়ে কামুৰিলে আমাক যে ইনজেকশ্যন দিয়ে, সেয়া হৈছে ভেকচিন, যাতে সেই জলাতংক ৰোগটো আমাৰ নহয়। বুজিছা? আচ্ছা, এতিয়া চোৱা, তোমালোকে বুকখন মেলি লোৱা। তাৰপিছত দেখিবা তোমালোকৰ এটা পেজত কি দিয়া আছে, কিছুমান ৰোগৰ বিষয়ে, কিছুমান বেমাৰৰ বিষয়ে দিয়া আছে। আমি সেইখিনি ফিল আপ কৰিব লাগিব। এতিয়া প্ৰথমতে চোৱা, where would you see the following signs? তোমালোকে এনেকুৱা চিম্বলবিলাক, চিহ্নবিলাক ক'ৰবাত দেখিছা নেকি? These signs mention the names of some deadly diseases. আৰু এই চিম্বলবিলাকে কিছুমান মাৰাত্মক ৰোগৰ বিষয়ে আমাক শিকায় বা কয়।
Find the names of the diseases and write them in the boxes below. এতিয়া তোমালোকক কি কৰিছে প্ৰথম লাইনটো দি দিছে চোৱা beware of animal bites they may cause rabies. beware মানে সাৱধানে থকা ক'ৰ পৰা সাৱধানে থাকিব দিছে animal bites জীৱ জন্তুৱে যাতে নাকামোৰে বাইট মানে কামোৰা গতিকে কি হৈছে সেই জীৱ জন্তুৱে কামোৰাৰ পৰা আমাৰ ৰক্ষা মানে সাৱধানে থাকিব দিছে কিয় সেই কামোৰাৰ পৰা আমাৰ কি বেমাৰ হ'ব পাৰে rabies. So in the box we have to write rabies. হয়নে rabies তোমালোকে এটো লগে লগে কৰি যাবা বুজি পাইছানে কথাটো তাৰমানে আমাক এনিমেলছে কামুৰিলে কি হ'ব পাৰে rabies হ'ব পাৰে আৰু এই rabiesৰে ভ্যাকচিন কোনে উলিয়াইছে this great person. What is the name? Louis Pasteur. হৈছে মনত থাকিবনে আৰু স্পেলিংটো তোমালোকে বাৰে বাৰে লিখিবলৈ ট্ৰাই কৰিবা যাতে স্পেলিং ভুল নকৰা LOUIS লুই লুই বুলি কয় প্ৰনাউন্স কৰোতে লুই কয় আৰু পেস্টিউৰ PASTEUR হয় লুই পেস্টিউৰ আচ্ছা নেক্সট চোৱা prevention is the only cure for AIDS. AIDS বেমাৰৰ নাম শুনিছানে আচ্ছা এতিয়া আমি তাৰমানে বক্সত কি লিখিব লাগিব AIDS হয়নে ধৰিব পাৰিছা নেক্সট চোৱা মিজেলছ তোমালোকে জানানে কি মিজেলছ মানে সৰু আই বসন্ত ওলোৱা যে বুজি পোৱা নে সেই বসন্ত ওলোৱা বেমাৰটো কি বুলি কয় মিজেলছ সৰু আইটো কি ক'ব মিজেলছ আৰু মাজু আইও হয় কিছুমানৰ মানে সৰু আইতকৈ অকণমান ডাঙৰ সেই বসন্তটো কি কয় চিকেন পক্স আৰু বৰ আইটো কি কৰে ডাঙৰ আইটো আজিকালি নহয় এইটো ভ্যাকচিনে সম্পূৰ্ণ নিৰ্মূল কৰিছে বুলি ধৰি লৈছে হেতু কয় স্মল পক্স যদিও বৰ আই নামটো কিন্তু ইংলিছত কি কয় স্মল পক্স এটো তোমাক মই ইয়াৰ ৰেফাৰেন্সতে কথাটো কৈ দিলো আচ্ছা এটা মিজেলছ মানে সৰু আই আৰু এটো খুব সৰু ল'ৰা ছোৱালীৰ কাৰণেটো অতি মাৰাত্মক বেমাৰ এটো বুজিছানে Measles is a deadly disease. আৰু কি কৰিব পাৰে measles it can lead to pneumonia. তোমালোকে এটা স্পেলিং বিলাক এতিয়াই শিকি থবা দেই pneumonia চোৱা স্টাৰ্ট হৈছে PD wordটো হয়নে কিন্তু P is the silent letter. So we have to pronounce this pneumonia. হৈছে next diarrhea. Diarrhea জানা পেটৰ অসুখ হয়নে আৰু নিউমোনিয়াটো ঠাণ্ডা লাগি যেটো বেমাৰ হয় তো নিউমোনিয়া আৰু আদাৰ লাইফ থ্ৰেটেনিং কমপ্লিকেশনস আৰু যিবোৰে জীৱনলৈ ভাবুকি আনিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান বেমাৰৰ কথা কৈছে তেনে হে মিজেলছে এনেকুৱা ধৰণৰ ক্ষতি কৰিব পাৰে তাৰমানে গতিকে আমি হেতু বক্সত কি লিখিম বক্সটো মই ইয়াতে নাই মই লিখি দিছো মিজেলছ MEASLES মিজেলছ হৈছে এটা নেক্সট চোৱা The Anopheles mosquito is a carrier of malaria. এতিয়া আমি ইয়াৰ পৰা আৰু এটা কথা শিকিলো চোৱা এইটো চেপ্টাৰত কিমান শিকিব লগা আছে আমি মেলেৰিয়া বেমাৰ সবেই জানো মহৰ পৰা হয় কিন্তু মহটোৰ নাম কি বাৰু মহটোৰ নাম হৈছে Anopheles এটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা স্পেলিংটো জানা যাতে মনত থাকে ANOPHELES Anopheles mosquito যেতিয়া এই এনফিলিস মস্কুইটোৰ কামুৰে তেতিয়া কি বেমাৰ হয় মেলেৰিয়া এটো তোমালোকে জানিব লগা কথা সেইকাৰণে ৰেফাৰেন্সত তোমাৰ এইখিনি কথা দি দিছে আৰু এতিয়া চোৱা মেলেৰিয়াৰ কাৰণে কি কৰিব লাগিব মেলেৰিয়া নহবৰ কাৰণে keep food and water covered আমি water and food should be covered হয়নে আমাৰ খাদ্য বা পানী কি কৰিব লাগে ঢাকি ৰাখিব লাগে Next, use repellent. Repellent মানে repellent ইয়াতে মই মিনিংটো দি দিম repellent হৈছে causing disgust or distaste তাৰ মানে যিটো বস্তু ভাল নলগা তাৰ মানে মহৰ কাৰণে আমি যে মস্কুইটো repellent কওঁ মস্কুইটো repellent মানে মহবোৰক খেদি পঠাবৰ কাৰণে আমি যিটো বস্তু ব্যৱহাৰ কৰোঁ সেইটো মস্কুইটো repellent বুলি কয় আমাৰ বহুত আছে গুড নাইট বা এনেকুৱা ধৰণৰ হয়নে মস্কুইটো কইলছো আছে গতিকে সেইবিলাক আমি ইউজ কৰিব লাগে বুলি কৈছে আৰু
কি কৈছে কি ফুড এণ্ড ৱাটাৰ কাভাৰ্ড সেইটো ক'লোৱে ঢাকি ৰাখিব লাগে খোৱা বস্তু আৰু পানী নেক্সট শ্লিপ আণ্ডাৰ আ মস্কুইটো নেট আৰু সদায় আঁঠুৱাৰ তলত শুব লাগে আঁঠুৱা নোহোৱাকৈ শুব নালাগে বুজিছানে এইকেইটাই কি কৰে আমাক মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা কৰে বুজি পাইছা নেক্সট ৰুবেলা ৰুবেলা এটা বেমাৰ ৰুবেলা ইজ কজড বাই আ ভাইৰাছ এতিয়া আমাৰ যে COVID-19 নাম দিছে এইটো কি নাম COVID-19 ইজ অলছ' আ ভাইৰাছ এইটো ভাইৰাছৰ পৰা সংক্ৰমণ হয় তাৰমানে বুজিছানে গতিকে ৰুবেলা ইজ কজড বাই আ ভাইৰাছ ৰুবেলা ইনফেকশ্যন ডিউৰিং প্ৰেগনেঞ্চি can lead to children born with congenital birth defects as blindness, deafness, mental retardation, congenital heart defects. তেছোৱা ৰুবেলাই কি কৰিব পাৰে হয়নে ৰুবেলা ইনফেকশ্যন যেতিয়া হ'ব ডিউৰিং প্ৰেগনেঞ্চি এগৰাকী মহিলা যেতিয়া গৰ্ভাৱস্থাত ৰুবেলা ইনফেকশ্যন হয় তেতিয়া কি হয় সেই গৰ্ভত থকা সন্তানটোৰ এনেকুৱা ধৰণৰ কমপ্লিকেশ্যন আহিব পাৰে জন্মগত কিছুমান হ'ব তাৰমানে যেনে ব্লাইণ্ডনেছ জন্মগতভাৱে অন্ধ হৈ আহিব পাৰে নেক্সট ডিফনেছ কলা হ'ব পাৰে নুশুনা হ'ব পাৰে আমি এনেকুৱা বহুত ল'ৰা ছোৱালী দেখোঁ কিন্তু আমাৰ হয়তো এৱেৰনেছৰ অভাৱ সজাগতাৰ অভাৱ আমি ভেকচিন নলওঁ এনেকুৱা ধৰণৰ কিছুমান কাৰণত আমাৰ কি হয় সেই বেবীটোৱে গোটেই জীৱন এই এনেকুৱা ধৰণৰ বিসংগতিৰে পাৰ কৰিব লগা হয় গতিকে আমি খুবেই সাৱধান হ'ব লাগে আৰু ভেকচিনৰ কিমান গুৰুত্ব দেখিছানে এই বস্তুবোৰ নহ'বৰ কাৰণে এনেকুৱা ধৰণৰ বিসংগতি নহ'বৰ কাৰণে মানুহৰ জীৱনটোক ৰক্ষা কৰিবৰ কাৰণে ভেকচিনসমূহৰ আৱিষ্কাৰ হৈছে বুজিছানে কথাটো মেণ্টেল ৰিটাৰ্ডেশ্যন মানে হৈছে মানসিকভাৱে যে বাধাগ্ৰস্ত থাকে কিছুমান ল'ৰা ছোৱালী আমি দেখোঁ নহয় অলপ বেলেগ ধৰণৰ তেওঁলোকক স্পেচিয়েলি এবল বা কি বুলি কয় শাৰীৰিকভাৱে অক্ষম এনেকুৱা ধৰণৰ এইটো মেণ্টেল ৰিটাৰ্ডেশ্যন শাৰীৰিক আৰু এইটো মানসিকভাৱে সমানে আগবাঢ়ি যাব নোৱাৰে সমানে বিকাশ নহয় তাৰমানে অন্য ল'ৰা ছোৱালীৰ নিচিনাকৈ ধৰা 8 বছৰীয়া ল'ৰা বা ছোৱালী এজনৰ মেণ্টেলি তেওঁলোক যিমান আগবাঢ়িব লাগে মেণ্টেল ৰিটাৰ্ডেশ্যন থকা ল'ৰা বা ছোৱালীটো সিমান তেনেকুৱা ধৰণৰ বিকাশ নহয় তাৰমানে আৰু তেওঁলোকক কি কোৱা হয় মেণ্টেলি ৰিটাৰ্ডেড চাইল্ড বুজিছা নেক্সট হৈছে কনজেনিটেল হাৰ্ট ডিফেক্টছ আৰু জন্মগত কিছুমান হাৰ্টৰ যিবোৰ মানে ডিফেক্ট থাকে সেই বিসংগতি থাকে সেইবোৰ কাৰ কাৰণে হয় বুলি কৈছে এই ৰুবেলা ভাইৰাছৰ কাৰণে এতিয়া তোমালোকে কি পালা এতিয়া নেক্সট চোৱা আমি ইয়াতে কি লিখিম মেলেৰিয়া হয়নে মেলেৰিয়া তোমালোকে গম পাইছা আমি বেমাৰৰ নামকেইটা ইয়াতে লিখিব লাগিব আৰু ইয়াতে কি লিখিম আমি ৰুবেলা হয়নে এইটো তোমালোকে কৰি ল'বা ৰুবেলা হৈছে এতিয়া আমি কিমান বেমাৰৰ কথা জানিলো চোৱা আমি এইবিলাকৰ পৰা তোমালোকে এতিয়া সৰু হৈ আছা এইবোৰ বেমাৰ এতিয়ালৈকে সন্মুখীন নহ'ব পাৰা বা নোহোৱাটোৱেই মই বিচাৰোঁ তথাপি সজাগতা বা এৱেৰনেছে কি কৰিব আমাক ৰক্ষা কৰিব যাতে আমি এনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ নহয় তাৰমানে জীৱনত বুজিছানে আমি এতিয়া কি গম পালোঁ ৰেবিজ গম পালোঁ এইচ গম পালোঁ মিজেলছ মেলেৰিয়া এণ্ড ৰুবেলা হয়নে আৰু এতিয়াতো আমি ক'ভিডৰ কথা বা কৰোণা ভাইৰাছৰ কথা সেইটো মই নকওঁৱেই সেইটো এতিয়া চবতে সেইটো চৰ্চিত হৈ আছে সেইটো তোমালোকে সকলোৱে জানা যিটো কাৰণে আজি আমি ইয়াতে ক্লাছ কৰিব লগা হৈছে হয়নে আমি স্কুললৈ যাব পৰা নাই হয়নে হয় নহয় গতিকে এনেকুৱা ধৰণৰ বেমাৰৰ কি আছে ভেকচিন আছে আৰু সেই ভেকচিনখিনি আমি কি কৰিব লাগে ল'ব লাগে সময়মতে হৈছে এতিয়া মই চেপ্টাৰটোলৈ আহোঁ ইয়াতে মই চোৱা আমি এইটো কৰিছোঁ বিৱেৰ অফ এনিমেল বাইট দে মে কজ ৰেবিজ গতিকে মই তোমালোকক আকৌ এবাৰ দেখাই দিছোঁ মনত ৰাখিবা RABIES ৰেবিজ হ'লে মই চাৰ্টটোৰ লগত তাৰমানে আমি কি পালোঁ আমি এইটোকে লিখিলোঁ ৰেবিজ হৈছেনে তাৰপিছত নেক্সটত চোৱা Prevention is the only cure for AIDS. গতিকে আমি ইয়াতে কি লিখিম AIDS বক্স ফৰ বুজি পাইছা নেক্সট চোৱা
মিজেলছ আমি এইটো অলৰেডি কৈছোৱেই আমি কি লিখিম মিজেলছ মিজেলছ হৈছে নেক্সট চোৱা মেলেৰিয়া আমি ইয়াতে কি লিখিম মেলেৰিয়া MALARIA মেলেৰিয়াৰ কাৰণটো কি এনোফিলিছ মস্কুইটো হয়নে নেক্সট চোৱা কি আছে ৰুবেলা ৰুবেলা আমি ইয়াতে ৰুবেলা লিখিম হৈছে এইকেইটা মই কমপ্লিট কৰিলোঁ হৈছে বুজি পাইছানে নাই নেক্সট চোৱা এতিয়া আমি এই যে ব্যক্তিজনৰ ফটো দেখিছা হি ইজ লুই পেষ্টিয়ৰ the great person who saved mankind or human race from various deadly diseases বুজি পাইছা এইজনেই সেই মহান ব্যক্তি যিজনে সমগ্ৰ মানৱ জাতিক এনেকুৱা ধৰণৰ মাৰাত্মক বেমাৰৰ পৰা ৰক্ষা কৰিছিল বিশেষকৈ তেওঁ ৰেবিজ এণ্ড এনথ্ৰাক্স আৰু অন্যান্য তেওঁৰ ডিস্কভাৰীসমূহ আছে বুজিছানে গতিকে আজি আমি ইয়াতে ৰেবিছৰ কথা পঢ়িম গতিকে এইজনেই সেই ব্যক্তি তেওঁৰ জন্ম হৈছিল ফ্ৰান্সত in the year 1822 মনত থাকিবনে তোমালোকৰ আচ্ছা এতিয়া চোৱা চেপ্টাৰটো উলিয়াই লোৱা তোমালোকে চেপ্টাৰটোৰ একদম ষ্টাৰ্টিঙতে এখন ফটো দেখিবা যিখনত তোমাক এটা স্কেচ দিছে সেইটো হৈছে এনেকুৱা ধৰণৰ বুজাইছে এইটো লেবৰেটৰীত লুই পেষ্টিয়ৰে এক্সপেৰিমেণ্ট কৰি আছে হয়নে এইবোৰ চোৱা তাৰপিছত চেপ্টাৰটো ষ্টাৰ্ট কৰিছে ওৱান ডে A boy called Louis Pasteur was playing with his friends in Aubonais, a small town in France. That means one day Louis Pasteur was playing with his friend in the small town of Aubonais. হয়নে ক'ত খেলি আছিলে ফ্ৰান্সৰ এখন সৰু টাউন Aubonais. Suddenly he saw a man running towards him. কি হৈছে ঘপককৈ দেখিছে a man was running towards him এজন মানুহ তেওঁৰ ফালে দৌৰি আহি আছে the man was very frightened frightened মানে কি আছিল frightenedৰ মিনিংটো জানানে afraid এটা মই নাম্বাৰ 1 কৰি দিছো হা মই তলতে লিখি দিম frightened means afraid মানে জানানে ভয় খোৱা afraid আৰু কি হ'ব afraid or anxious তোমালোকে নালাগে afraid হ'ব তোমালোকে সহজকৈ মনত ৰাখা very frightened মানুহজনে কি আছিল খুব ভয় খাই আছিল দৌৰি অহা মানুহজনে তাৰমানে খুব ভয়ত আহিছিল what's the matter তেতিয়া সুধিছে কোনে সুধিছে লুই পেষ্টিয়ৰে কি হ'ল লুই asked him someone has been beaten by a mad wolf from the mountain আৰু কৈছে কাৰোবাক has been beaten মানে কি বাইট মানে কি জানানে ইউজ অফ মই ইয়াতে নাম্বাৰ 2 দিছো to use the teeth to cut into something তাৰমানে কি দাঁতেৰে যদি কিবা চিঙে বা টুকুৰা কৰি পেলাই তাক কি বুলি কয় বিট আৰু বাইটৰ past participle হৈছে বিটেন আৰু ইয়াৰ ৰুট ফৰ্মটো হৈছে বাইটৰ পৰা past participle হৈছে বিটেন বুজিছানে তোমালোকে জানা নহয় প্ৰেজেন্ট past participle ভাৰ্বৰ ফৰ্মছখিনি তাতে এইটো past participle form of bite হৈছে by a mad wolf মানে জানানে কি wolf মানে কোৱাচোন কি তোমালোকে জানাই wolf মানে from the mountain আৰু ক'ৰ পৰা আহিছিলে এইটো কি কয় পাহাৰৰ পৰা হয়নে পাহাৰৰ পৰা অহা এটা wolfে কি কৰিছিল পগলা আছিলে এই পগলা wolfটোৱে কি কৰিছিল এজন মানুহক কামুৰিছিল সেইটো কথা কাক ক'লে সেই দৌৰি অহা মানুহজনে কাক কৈছে লুই পেষ্টিয়ৰ বুজি পাইছা তে নেক্সটটো চোৱা Louis was scared because he understood that the mad wolf was suffering from rabies. হয়নে? তেতিয়া লুইয়ে ভয় খাইছিলে কিয়
লুইয়ে জানিছিল যে যিটো ওলফে তাৰমানে কামুৰিছিল সি নিশ্চয় কি আছিলে পগলা আছিলে বুজিছানে গতিকে পগলা ওলফে কামুৰিলে কি হ'ব ৰেবিছ হ'ব হয় নহয় Rabies is a viral disease that causes inflammation of the brain in humans and other mammals. আৰু কি কৈছে Rabies is a viral disease. এইটো ভাইৰাছৰ পৰা হয় সেইকাৰণে কৈছে viral disease. গতিকে তেওঁ লুই was scared মানেও কি হৈছে মই নাম্বাৰ 1 দিছো এইটো পেজত নাম্বাৰ 1 scared মানেও হৈছে fearful মানে ভয় খাইছিল কিয় কাৰণ সেই পগলা ওলফটোৱে কামুৰাৰ কাৰণে কি হৈছিলে কি হ'ব পাৰে ৰেবিছ হ'ব পাৰে আৰু ৰেবিছ হ'লে মানুহজনৰ মৃত্যু ঘটিব তাৰমানে Rabies is a viral disease that causes inflammation of the brain in humans. Inflammation মানে কি বুলি কয় when এইটো inflammation দেই inflammation মানে প্ৰদাহ বুলি কয় অসমীয়াত প্ৰদাহ when a wound মানে যেতিয়া এটা ঘাঁ বা আঘাত swells up যেতিয়া ফুলি যায় swells up turns red ৰঙা পৰি যায় turns red and hurts আৰু বিষায় তাৰমানে যেতিয়া পেইন হয় it may be a sign of inflammation বুজি পাইছানে যেতিয়া কোনো এটা আঘাতত কি হয় আঘাতটো ফুলি যায় ৰঙা পৰে আৰু বিষায় তেতিয়া কি বুলি কয় আমাৰ ইনফ্লেমেশ্যন হোৱা বুলি কয় প্ৰদাহ অসমীয়াত দেই বুজি পাইছানে গতিকে Rabies is a viral disease that causes inflammation of the brain আৰু আমাৰ এই ব্ৰেইন যিটো প্ৰদাহ হয় বা ইনফ্লেমেশ্যন হয় ক'ত হয় বুলি কৈছে ব্ৰেইনত হয় বুজিছা নাই মগজুত হয় in humans and other mammals ক'ত হয় বুলি কৈছে মানুহ আৰু অন্য mammals মানে স্তন্যপায়ী those animals whose female produce milk for feeding তাৰমানে কি হয় গাখীৰ খোৱা বা স্তন্যপায়ী জীৱবিলাকক mammals বুলি কয় বুজি পাইছা গতিকে তেনেকুৱা ধৰণৰ এইখিনি হৈছেনে scared to পালো fearful লিখি লোৱা তোমালোকে মই ৰৈ দিছো number 2 inflammation when a wound it swells up turns red and hurts it may be a sign of inflammation হৈছে next to চোৱা animals with rabies go mad and die আৰু তেতিয়া কি হয় animals যাৰ rabies হয় rabiesটো জলাতংক সেই বেমাৰটো যেতিয়া হয় নহয় তেতিয়া মানুহ কি হয় পগলা হৈ যায় আৰু মৃত্যু হয় human beings get the virus when they are bitten or scratched আৰু কি হয় human being মানুহৰ কেতিয়া হয় হেতু যেতিয়া when they are bitten or scratched মানে কি আচুৰা scratchৰ meaningটো মই লিখি দিছো scratch means with a mark the surface of something with a sharp or pointed object যেতিয়া আমি জুঙা বস্তু এটাৰে কিবা খুচি দিয়া হয় বা চিন দিয়া হয় তা হেতু কি বুলি কয় স্ক্ৰেচ আমি ইয়াতে কি বুজিম এতিয়া জীৱ-জন্তু এটা কুকুৰ মেকুৰীয়ে আচুৰাটো বুজাইছে বুজিছানে human beings get the virus when they are bitten or scratched পিছৰখিনি মই কৈ আছো তোমালোকে এইখিনি লিখি লোৱা তাৰমানে ৰেবিজ এটা ভাইৰাছৰ পৰা হোৱা বেমাৰ Rabies is a viral disease that causes inflammation of the brain in humans and other mammals. Animals with rabies go mad and die. Human beings get the virus when they are bitten or scratched by animal with rabies. আৰু যেতিয়া
কোনো পগলা জীৱ-জন্তুৰ গাত যেতিয়া ৰেবিছ থাকে আৰু সেই জন্তুটোৱে যেতিয়া মানুহক আচুৰে বা কামুৰে তেতিয়া কি হয় ৰেবিছ হয় বুলি কৈছে The man who was beaten by the mad wolf will get the disease and die thought Louis লুইয়ে তেতিয়া কি ভাবিছে যে সেই যে পগলা wolfটোৱে যেতিয়া কামুৰিছে সেই মানুহজনৰ কি হ'ব The man who has beaten by the mad wolf will get the disease আৰু সেই বেমাৰটো কালৈ আহিব এই মানুহজনলৈ যাক কামুৰিছে আৰু and die আৰু তেওঁৰ মৃত্যু হ'ব সেইটো ভাবি আছে লুইয়ে The incident disturbed him আৰু সেই ইনসিডেন্টটোৰ পৰা কি হ'ল তেওঁ বহুত ডিস্টাৰ্বড হ'ল বুজিছানে তেওঁ মানে ভাবি আছে সেই কথাটো এতিয়া কি হ'ব এনেকুৱা ধৰণৰ Who knew that one day he would be the one to find a cure for the deadly disease? কোনে জানিছিল বা লুইয়েও সেইটো জনা নাছিল Who knew that one day that person will discover the vaccine of rabies? বুজি পাইছানে যে সেই মানুহজনে বা কোনেও ভবা নাছিল সেই ব্যক্তিজনে কিহৰ আৱিষ্কাৰ কৰিব ভেকচিনৰ আৰু কি বেমাৰ হ'ব এই ৰেবিছ বেমাৰ অন্যান্য বেমাৰতো কৰিছিলে এতিয়া আমি ইয়াত ৰেবিছৰ বিষয়ে পঢ়ি আছো গতিকে ৰেবিছ বেমাৰৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল লুই পেষ্টিয়ৰ আৰু কোনে জানিছিল সেই সময়ত যিজন মানুহে এই মেড wolfে কামুৰা কথাটো চিন্তা কৰি আছিল সেইজন ব্যক্তিয়ে কি ডিস্কভাৰ কৰিছিল the vaccine of rabies and anthrax and other diseases বুজিছানে আৰু বহুত আছিল কিন্তু আমি ইয়াতে কি পইণ্ট আউট কৰি আছো ৰেবিছৰ বিষয়ে এতিয়া বুজি পাইছানে কথাটো Next song. Many years later, while experimenting on rabbits, Pasteur found a deadly virus that causes rabies. কি হ'ল many years later, বহু বছৰৰ পিছত, while experimenting on rabbits, experiment মানে হৈছে test. মই ইজিকে দিছো test. Experiment মানে scientific test এনেকুৱা ধৰণৰ. মই ইয়াতে test বুলি কৈছো পৰীক্ষা নিৰীক্ষা যিটো কৰি থাকে. While experimenting on rabbits, rabbit মানে জানাই এন্দুৰ a Pasteur found a deadly virus that causes rabies আৰু কি হ'ল Pasteurৰে কি পালে found the deadly virus মাৰাত্মক যিটো তাৰমানে deadly মানে fatal number 2 deadly means fatal মানে য'ৰ পৰা মৃত্যু হ'ব পাৰে মাৰাত্মক হয়নে সেইটো হয় fatal or mortal deadly virus that causes rabies আৰু তেতিয়া সেই ৰেবিছৰ ওপৰত ৰেবিটৰ ওপৰত যেতিয়া এক্সপেৰিমেন্ট কৰি আছিল তেতিয়া কি পালে ৰেবিছ ভাইৰাছটো পালে বুজিছানে in his experiments he treated the ailing rabbits by injecting them with the same virus and succeeded in curing them কি কৰিছিল তেওঁ যেতিয়া এক্সপেৰিমেন্ট চলি আছিল In his experiments, he treated the ailing rabbits. Ailing মানে বেমাৰী বা বেমাৰ in poor health. Treated the ailing means number 3 poor health. তাৰমানে বেমাৰী rabbit. Ailing rabbits by injecting them with the same virus and succeeded in curing them. আৰু কি হৈছে আমাৰ ভেকচিন বিলাকত সাধাৰণতে কি কৰে যিটো বেমাৰৰ ভেকচিন দিয়া হয় সেই বেমাৰটোৰ ভাইৰাছে তাতে সোমাই দিয়া হয় তাৰমানে কি কয় সেইটো যেতিয়া আমাৰ বডিত ইনজেক্ট কৰে বা ইনজেকচন হিচাপে দিয়ে তেতিয়া বেমাৰে সেইটো এটা প্ৰতিৰোধী ক্ষমতা এটা গঢ়ি তোলে কাৰ কাৰণে সেই বেমাৰটোৰ লগত যুঁজ দিবৰ কাৰণে বুজি পাইছানে গতিকে আমি তাৰমানে ৰেবিছৰ কাৰণে যুদ্ধ দিবৰ কাৰণে আমাৰ বডিটোক ৰেবিছেই লাগিব তাৰমানে বুজি পাইছা বস্তুটো ৰেবিছ ভাইৰাছেই লাগিব যিয়ে নেকি ৰেবিছক আক্ৰমণ কৰিব পাৰে মই একদম ইজিকে কৈছো আমাৰ শৰীৰটোৰ কথা কৈছো হয়নে আমাৰ বডিটো তাৰমানে প্ৰিপেয়াৰ হৈ থাকে যে ৰেবিছ যদি আহে আমি এইটো খেদি পঠিয়াম বা আমি ইয়াতে আহিব নিদিওঁ বুজি পাইছা একদম চিম্পলকে তোমাকক মই কৈছো গতিকে ইয়াতো কি কৰিছিল সেই বেমাৰী ৰেবিটৰ গাত কি ভাইৰাছ প্ৰয়োগ কৰিছিল সেই ৰেবিছ বুজিছা লুই পেষ্টিয়ৰ সেই কামটো কৰাৰ লগে লগে with the same virus and succeeded in curing them আৰু কিহত সফলতা লাভ কৰিছিল আৰোগ্য লাভ কৰা সেই ৰেবিটৰ আৰোগ্য লাভ কৰাত কোনে সহায় কৰিছিল সেই ভেকচিনটোৱে আৰু কি হৈছিল তেওঁ সফল হৈছিল কোন লুই পেষ্টিয়ৰ তেওঁ সেইটো পৰীক্ষা নিৰীক্ষাত তেওঁ সেইটো
পৰীক্ষা কৰি চাইছিলে যে মই যদি এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰোঁ মই ছাকচেছ হ'ম নে নহ'ম কিন্তু কি হৈছিল তেওঁ ছাকচেছ হৈছিল if only I had a chance to try it out on human beings he thought আৰু যেতিয়া ৰেবিটৰ ক্ষেত্ৰত তেওঁ ছাকচেছ হ'ল লগে লগে ভাবিছে if only I had a chance to try it out on human beings যে মানুহৰ দেহত যদি মই প্ৰয়োগ কৰিবলৈ পাৰিলোহেঁতেন এবাৰ যদি সুযোগ পালোহেঁতেন তেতিয়া তাৰমানে তেওঁ পৰীক্ষাটোৱে কি হ'ল সফলতা লাভ কৰিলেহেঁতেন তেওঁ সেইটো ভাবি আছিল দ্য চান্স কেম চুন আৰু সেই সুযোগটো খুব সোনকালে আহিল এইখিনি বুজি পাইছানে On July 6, 1885, a boy was returning from school when he was beaten by a mad dog. আৰু কি হৈছিলে 1885 A boy was returning from school. আৰু এটা সৰু ল'ৰা স্কুলৰ পৰা আহি থাকোতে he was beaten by a mad dog. এটা বগলা কুকুৰে তাক কামুৰিলে হৈছেনে সেই মেড ডগটোৱে কামুৰাৰ লগে লগে কি হ'ল এতিয়া উপায় নাই his mother came to Pasteur crying can you save my son sir মাকে তেতিয়া সুধিছে কান্দি কান্দি দৌৰি আহিছে এটা সন্তানক কুকুৰে কামুৰা যেতিয়া পগলা কুকুৰে কামুৰিলে মাকৰ কি অৱস্থা হ'ব আৰু কান্দি কান্দি দৌৰি আহিছে পেষ্ট্ৰিঅৰ ওচৰলৈ can you save my son sir যে মহাশয় আপুনি মোৰ ল'ৰাটোক মানে বচাব পাৰিব নেকি Would you please save him? আৰু কৈছে তাক তাৰমানে বচাব নেকি I am ready to give you everything I have. আৰু যেতিয়া এটা সন্তানক বচোৱাটোৱে একমাত্ৰ লক্ষ্য হৈ থাকে তেতিয়া মাক বাপেকৰ কাৰণে কোনো বস্তুৱেই মানে মূল্যৱান নহয় হয়নে গতিকে সেইটো সেই মাকৰ সেই মাদাৰলি কোৱালিটিটো ইয়াতে প্ৰকাশ পাইছে আৰু মাকে কি কৈছে যে আপোনাক যি লাগে বা মোৰ যি আছে মোৰ যিখিনি আছে মই সকলো আপোনাক দিবলৈ প্ৰস্তুত I am ready to give him everything I have কিন্তু মোৰ সন্তানটোক আপুনি ভাল কৰি তোলক সুস্থ কৰি তোলক বুজি পাইছানে খুব ধুনীয়াকে এইটো কথা লিখিছে এতিয়া চোৱা নেক্সটটো Don't worry Louis said consoling the boy's mother আৰু তেতিয়া console মানে কি consoling the boy's mother মানে comfort consoling মানে কমফৰ্ট মানে আৰাম দিয়া বা ইয়াতে সান্তনা দিয়া আচলতে ডোন্ট ৱেৰি লুইছে তেতিয়া লুইয়ে কৈছে যে আপুনি চিন্তা নকৰিব সান্তনা দিছে মানে মাকক কনচল্ট দ্য বয়জ মাদাৰ আই উইল ডু হোৱাট এভাৰ আই কেন কৈছে মই যিমানখিনি কৰিব পাৰোঁ মই কৰিম মে বি ইট উইল বি বেনিফিট দ্য এণ্টায়াৰ হিউমেন ৰেচ ইন দ্য ফিউচাৰ আৰু কৈছে হয়তো এইটোৱেই সমগ্ৰ মানৱ জাতিক পৃথিৱীৰ তাৰমানে ভৱিষ্যতে কি কৰিব সহায় কৰিব হয়নে বা মানৱ জাতিৰ কাৰণে এইটো লাভজনক হ'ব হিউমেন ৰেচ ইন ফিউচাৰ এতিয়া হিউমেন ৰেচ বুলি কোৱাৰ লগে লগে আমি কি জানিম সমগ্ৰ মানৱ জাতি হিউমেন স্পেচিছ বুজি পাইছানে সমগ্ৰ এইটো যদি মানে কি তেওঁৰ পৰীক্ষাটো যদি মানৱৰ দেহত মানে প্ৰয়োগ কৰি চাব পাৰে তেতিয়া তেওঁ ছাকচেছ হৈ গ'ল লগতে কনফাৰ্ম হ'ল যে এনেকুৱা বেমাৰ হ'লে বা কুকুৰ মেকুৰীয়ে মানে কামুৰিলে কি হ'ব ৰেবিছৰ পৰা হাত সাৰিবৰ কাৰণে এই ভেকচিনটোৱে দিব লাগিব বা এই ইনজেকশ্যনটোৱে দিব লাগিব বুজি পাইছা Pasteur was not sure if his method would work on human beings আৰু তেওঁ চিয়ৰ নাছিল যে তেওঁ যে এই মেডিচিনটোৱে বা এই ইনজেকশ্যনটোৱে যে কামত দিব মানুহৰ গাত কাৰণ অলৰেডি ৰেবিটতহে চাইছিলে মানুহত চোৱা নাছিলে গতিকে তেওঁ চিয়ৰ নাছিল Yet he made up his mind to take the risk. He injected the আচ্ছা মই এই লাইনটো কৈ দিছো method would work on human beings. Okay. Yet he made up his mind. আচ্ছা এই phrase to made up his mind মানে জানানে decide to number 3 to decide মানে সিদ্ধান্ত লোৱা made up his mind এইটো তোমালোকে পিছতো পাবা তোমালোকক make sentenceও কৰিব দিব পাৰে made up his mind মানে সিদ্ধান্ত লোৱা so yet he made up his mind to take the risk আৰু তথাপি তেওঁ সেই ৰিস্কটো ল'বৰ কাৰণে তেওঁ ৰেডি হৈছিল বা নিজৰ মনটোক বুজাইছিল আৰু ডিচাইড কৰিছিল তাৰমানে he injected the boy with a virus and kept him under watch আৰু সেই ল'ৰাজনক সেই ইনজেকশ্যনটো তেওঁ প্ৰয়োগ কৰিছিলে
to his pleasant surprise মানে হৈছে number 1 দিছো number 1 to be happy about an unexpected event তাৰমানে যেটো নভবাকৈ ঘপককৈ হৈ যায় কিন্তু হেতু কিহৰ কাৰণে হয় ভালৰ কাৰণে হয় সেই কাৰণে কৈছে to be happy about an unexpected event আৰু হেতু ফলাফলত তাৰমানে সুখী হয় to his pleasant surprise the boy responded to Pasteur's treatment আৰু সেই লৰাটোৱে কি হল Pasteur's যেটো ট্ৰিটমেন্ট দিছিলে সেই ট্ৰিটমেন্টটো তেওঁ কি কৰিলে ৰেসপন্ড কৰিলে তাৰমানে ভাল হৈছে This new method of treatment of rabies made Pasteur famous all over the world. আৰু এইটোৱে কি কৰিলে Pasteur যে এই মানে method of কি হ'ব treatment made him famous তাৰমানে এই যে method of treatment টোৱে তেওঁ কি কৰিছিল বিখ্যাত কৰি তুলিছিল তাৰমানে মানুহ ৰেবিটৰ তাত প্ৰথম প্ৰয়োগ কৰিলে তাৰ পিছত মানুহৰ গাত আৰু ৰেবিটৰ যেতিয়া মানে সাকসেস হল তেওঁ মানুহ বিচাৰিছিল হয়নে যাতে মানুহক দিয়াৰ লগে লগে তেওঁ নিজৰ পৰীক্ষাটোৰ সফলতাটো তেওঁ গম পাব পাৰে আৰু ঠিক তেনেকৈ সেই লৰাজনক পাই গল আৰু তেওঁ কি হল সফল হল আৰু সেই কাৰণে কৈছে this new method of treatment of rabies made Pasteur famous all over the world আৰু গোটেই পৃথিৱীত এই পৰীক্ষাটোৰ কাৰণে বা এই পদ্ধতিটোৰ কাৰণে তেওঁ কি হল ফেমাস হৈছিল কিনি বুজি পাইছা নেক্সট টু সোৱা In 1888, the French government founded the Pasteur Institute in Paris. আৰু তেওঁৰ সন্মানৰ কাৰণে কি কৰিলে French government মানে ফ্ৰান্সৰ চৰকাৰে founded the Pasteur Institute in Paris. আৰু পেৰিছত কি পাতিলে French Institute. গম পাইছানে Pasteur Institute পাতিলে ক'ত পেৰিছত কোনে পাতিলে French government. This institute is dedicated to the study of biology, microorganisms, diseases and vaccines. আৰু কি হল আৰু এই ইনষ্টিটিউটখন কাৰো কাৰণে উৎসৰ্গা কৰা হল তাতে তাৰমানে কি কাম হ'ব কিহৰ কাৰণে হিখন বিখ্যাত হ'ব is dedicated to the study of biology. Biology মানে জানানে biology number 1 দিছো মই ইয়াত biology means studies biology studies life and living organisms মানে জীৱবিদ্যা বুজিছানে living organisms studies life and living organisms তাৰমানে জীৱবিদ্যা মানে ইংলিছত কি কয় biology microorganisms মানে microorganisms মানে কি জানা মানে কি কব মাইক্ৰোস্কোপ আমি মাইক্ৰোস্কোপৰ যোগেদি আমি যেটো দেখা পাওঁ যেনেকৈ ব্যাকটেৰিয়া হয়নে ফাংগি এইবিলাক খুব সৰু সৰু আমি খালি চকুৰে আমি দেখা নাপাওঁ কি ইউজ কৰিব লাগিব মাইক্ৰোস্কোপ বুজি পাইছা হেতু কি বুলি কয় মাইক্ৰোঅৰ্গানিজমছ diseases and vaccines এটা ভ্যাকসিন মানে তোমালোকে জানানে ভ্যাকসিন মই ইয়াতে লিখি দিছো বাৰু ভ্যাকসিন নাম্বাৰ 2 দিছো vaccines means is a vaccine is a simple safe and effective way of protecting মানে protect কৰা protecting নিৰাপত্তা দিয়া দেই protecting people against harmful আমাৰ অপকাৰী যিখিনি harmful diseases তাৰমানে ভ্যাকসিন বিলাক কিহৰ কাৰণে দিয়ে আমাক অপকাৰ কৰা যিবোৰ বেমাৰ সেই বেমাৰবোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বুজি পাইছানে গতিকে microorganism diseases and vaccines Louis Pasteur died in 1895 আৰু Louis Pasteur কেতিয়া মৃত্যু হৈছিল 1895
বুজি পাইছা চোৱাচোন আমি আজি ইমান এজন মহান ব্যক্তিৰ কথা শিকিলো হয়নে যাৰ কাৰণে আজি সমগ্ৰ মানৱ জাতি কি হৈছিল এনেকুৱা ধৰণৰ বেমাৰৰ পৰা যিবোৰ বেমাৰৰ মই ক'লোৱে ৰেবিছ এন্থ্ৰাক্স আৰু অন্যান্য বহুত আছে সেইখিনিৰ পৰা ৰক্ষা পাইছে এতিয়া তোমালোকে বুজি পাইছানে চেপ্টাৰটো মই আকৌ এবাৰ এইটো চোৱা ইন 1888 the French government founded the Pasteur Institute in Paris আৰু ফ্ৰান্সৰ পেৰিছত কি কৰিছিল ফ্ৰেঞ্চ গভৰ্ণমেণ্টে সেই ব্যক্তিজনৰ নামত এখন ইনষ্টিটিউট খুলিছিল আৰু ইনষ্টিটিউটটোৰ নাম কি আছিল পেষ্টিয়ৰ ইনষ্টিটিউট ইন পেৰিছ This institute is dedicated to the study of biology, microorganisms, diseases, and vaccines. হয়নে লুই পেষ্টিয়ৰ died in 1895 তোমালোকে মাইক্ৰ অৰ্গেনিজমটো বাৰু বুজি পাবানে এইখিনি লিখা হৈছে যদি মই মাইক্ৰবায়লজিটো অৰ্গেনিজমটো মই লিখি দিছো ৰবা আচ্ছা মাইক্ৰ অৰ্গেনিজম মই লিখি দিছো organism that can be seen through microscope আমি মাইক্ৰস্কোপৰ সহযোগতহে এইবোৰক দেখা পাওঁ ফৰ এক্সাম্পল কি হ'ব পাৰে বেক্টেৰিয়া আৰু ফাংগি এইবোৰ আমি খালি চকুৰে দেখা নাপাওঁ গতিকে এনেকুৱা সূক্ষ্ম পৰীক্ষা নিৰীক্ষাৰ কাৰণে এই ইনষ্টিটিউটখন ডেডিকেটেড কৰা হৈছিল বুজি পাইছানে এইখিনি হৈছে বুজি পালা এতিয়া তোমালোকে চাবা তোমালোকৰ বুকখনত আছে মই নেক্সট ক্লাছত বাৰু এইখিনি বেছিকৈ ডিছকাছ কৰি দিম আজি মই কৈছোঁ এক্টিভিটিজত তোমালোকৰ এতিয়া হোমৱৰ্ক থাকিল এক্টিভিটিজৰ যিখিনি নাম্বাৰ 1 answer the following questions to check your understanding ইয়াত যে A B C D E এই questions কেইটা আছে এইকেইটা তোমালোকে ঘৰত লিখিবলৈ চাবাচোন মই বাৰু নেক্সট ক্লাছত তোমালোকক লিখি দিম তথাপি নিজে এবাৰ ট্ৰাই কৰিবা তোমালোকে বুজি পাইছা নাই আৰু এই কুৱেশ্যনছবোৰ কিয় দিছে তোমালোকে বুজি পাইছা নাই সেইটো জানিবৰ কাৰণে হয়নে গতিকে ঘৰত এইটো কৰিবা নেক্সট নাম্বাৰ 2 টো চোৱা এইটো একেবাৰে ইজি তোমালোকৰ এটা ফ্লাৱাৰ টাইপৰ ফ্লাৱাৰ পিটলছ অফ ফ্লাৱাৰ ধৰণৰ দিয়া আছে কি যে আমি বেমাৰৰ নামবিলাক লিখিবলৈ এইখিনি কৰি চাবাচোন মই নেক্সট ক্লাছত তোমালোকক এইখিনি বুজাই দিম আৰু নাম্বাৰ 3 here 5 friends sharing information about diseases complete their dialogues with information from the lesson আৰু ইয়াতে কি কৈছে যে পূজা beware of animal bites এইটো আমি প্ৰথমতে পাইছো গতিকে মই কি হ'ব they may cause rabies হয়নে নাম্বাৰ 2 B Rohan measles is a deadly disease it can lead to pneumonia diarrhea and other life threatening complications হয়নে C2 Pushpa rubella infection can lead to blindness deafness mental retardation congenital heart defects হয়নে D. Juman, the Anopheles mosquito is a carrier of malaria. এনেকুৱা ধৰণৰকে লিখিব লাগিব তোমালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবা ঠিক আছে তাৰপিছত মই নেক্সট ক্লাছত তোমালোকৰ আনচাৰ্ছখিনি দি দিম আৰু তোমালোকে এতিয়া চেপ্টাৰটো বাৰু বুজি পালানে বুজি পাইছা নাম্বাৰ 4 টো চাবা Do you know what a flow chart is? It is a diagram that shows how one thing leads to the next. এই চাৰ্টখন দিছে দেখিছানে এৰো দি পেলাই Read the lesson once again and complete the flowchart to show the chain of events. The first entry has been inserted for you. এতিয়া কৈছে যে Pasteur sees a man beaten by a mad wolf. হয়নে প্ৰথমতে আমাক দিলে তাৰপিছত কি হ'ল যেতিয়া এজন মানুহক পগলা wolf-এ কামুৰা মানে দেখিলে তাৰপিছত কি কৰিলে এক্সপেৰিমেণ্ট কৰিলে হয়নে এক্সপেৰিমেণ্ট কৰাৰ পিছত ৰেবিটত তেওঁ সাকসেছ হ'ল নেক্সট ইনজেক্টেড দ্যাট মেডিচিন টু আ বয় হয়নে হু হেজ বিন বিটেন বাই আ মেড ডগ হয়নে তাৰপিছত লাষ্টত হি
succeeded in his experiment. এনেকুৱা ধৰণৰ কোনটোৰ পিছত কোনটো ঘটনা ঘটিছে সেইটো তোমালোকে সিৰিয়ালি লিখিব লাগিব আৰু নাম্বাৰ 5 ৰ পৰা তোমালোকৰ গ্ৰামাটিক্যাল এক্টিভিটি সেইখিনি গ্ৰামাৰ ক্লাছ যেতিয়া হ'ব তেতিয়া তোমালোকে আৰু যদি গ্ৰামাৰ ক্লাছ এখিনি হৈ গৈছে শিকাইছে তেন্তে তোমালোকে এখিনি কৰি চাবা ভয়েসৰ ওপৰত আছে এক্টিভ এণ্ড পেসিভ ভয়েস বুজি পাইছা এতিয়া মই তোমালোকক হোমৱৰ্ক দিলো কি 1 2 3 4 এই কেইটা তোমালোকে কৰিবা হ'ব নেক্সট ক্লাছত মই কি কৰিম এইখিনি তোমালোকক মই কৰি দিম তেতিয়া তোমালোকে চেক কৰি লবা তোমালোকে বুজি পাইছা না চেপ্টাৰটো আৰু খুব ভালকে ওয়াৰ্ড মিনিং যদি তোমালোকে জনা নাই এইটো চেপ্টাৰৰ মইতো যিখিনি দিছো তোমালোকে চাগে লিখি লৈ চাই তথাপি আৰু যদি কিবা বুজি নোপোৱা আছে তোমালোকে ডিকচনাৰীখন কি হ'ব চাই পেলাই তোমালোকে লিখি লবা ঠিক আছে তাৰপিছত লাইন বাই লাইন পঢ়িবাচোন খুব ধুনীয়া আৰু এনেকুৱা ধৰণৰ কথা আমি জানিব লাগে so Louis Pasteur was such a great person whom we should know everyone হয়নে প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ বিষয়ে আমি জানিব লাগে তেওঁৰ ওচৰত আমি গ্ৰেটফুল হ'ব লাগে হয়নে গতিকে আজিলৈ মই ক্লাছটো ইমানতে সামৰিছো তোমালোকে পঢ়িবা আৰু হোমৱৰ্কখিনি কৰিবা থেংক ইউ